শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ ঘটনা কথমপি ৰক্ষা পৰিল পথচাৰী চলন্ত অৱস্থাতে ট্ৰেইলাৰ ট্ৰাকৰ পৰা বাগৰি পৰিল প্ৰকাণ্ড লোহা বুধবাৰে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো উল্লেখ্য যে বলিয়াঘাট GGS 1ৰ খৰাগড়লৈ AS202114 নম্বৰৰ এখন ট্ৰেইলাৰ ট্ৰাকে কঢ়িয়াই নিছিল ONGCৰ বৃহৎ আকাৰৰ পাইপ বৃহৎ আকাৰৰ এই পাইপ বান্ধি নিয়াৰ ফলতে জয়সাগৰ তিনিআলি ট্ৰেইলাৰখনৰ পৰা চলন্ত অৱস্থাতে পাইপডাল বাগৰি পৰি পথৰ দাঁতিৰ এটা বৈদ্যুতিক খুঁটা মহতিয়াই লৈ যায় ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও ONGC কৰ্তৃপক্ষৰ ভুলৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো পাইপ কঢ়িয়াই নিয়া ট্ৰেইলাৰখনৰ ফিটনেছৰ ম্যাদ উকলাৰ পাছতো ব্যৱহাৰ কৰি আছে ONGC কৰ্তৃপক্ষই লোড কোনে কৰিছে লোড ONGC কৰিছে এইটো হিকলি বান্ধিব লাগিছিলে ইয়াত হিকলি বান্ধিব নোৱাৰি তাত জেগাই নাই হিকলি বান্ধিবলগীয়া কোনে লৈ যাব হে কোনে নিব এইটো খোৱাগৈ গৈছে কেই নম্বৰ এইটো 2009 সেইডোখৰ জেগালৈ যাব দিয়ে নতুনকৈ বহিবহে খোৱাগত কাৰ হয় মাল এইটো ONGC মাল আকৌ ৰিক্সি ইয়াত কাৰোবাৰ গাড়ী বা কিবা মানুহ গাত এইটোতো ৰিক্সি হয় এতিয়া ONGC মানুহে বুজি নাপায় না মানে এইটো ভুলটো কাৰ গাত আছে ভুলটো কাৰ গাত আমি নলওঁ বুলি ক'লোঁ ONGC মানুহে ল'বই লাগিব সেই বুলি কয় আৰু এইটো আমাৰতো নহ'লে নানিলে মানে গাড়ী উলিয়াই লৈ যাব বুলি কৈ দিয়ে সেইটো তেওঁলোকে মানে জোৰ জবস্তি উঠাইছে সেই মানে দিয়ে আমি নাযায় বুলি ক'লে বস্তুটো কেলৈ নাযাব যাবই আৰু সেনেকৈ বুলি কয় জেগা মানে আগফালে এতিয়া খালী আছে খালী জেগাডোখৰ কেলৈ নাযাব এডোখৰত যাবই বুলি কয় আৰু শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট নিউজ 13